জীৱনত সকলোৱে আপোনাক আঘাত কৰিব। কাৰ আঘাতৰ বিষ মূল্যৱান আপুনি সেয়া নিজেও বিচাৰ কৰিব পাৰিব লাগে, যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব। আনৰ প্ৰশংসাত ভুল যোৱাটো মূৰ্খামি। নিজেই নিজৰ মনত সুন্দৰ হওক। অতীতলৈ ঘূৰি নাযাব, বহুতক ক্ষমা কৰিব লাগিব। ভৱিষ্যতৰ সপোন নেদেখিব, পূৰ্বানুমান কৰিব লাগিব। বৰ্তমান সময়ক উপভোগ কৰক। প্ৰথমে নিজকে ভাল পাবলৈ শিকক। এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব। যদি আপুনি সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ'ব। জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়, নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন। জীৱনে সদায়ে পৰীক্ষা লয়, কিন্তু এটা পৰীক্ষা হয় নিজকে আৱিষ্কাৰৰ বাবে, মনৰ শক্তি অটুট ৰখাৰ বাবে। জীৱনত যিমানেই অসফলতা লাভ কৰিব, এদিন আপোনাৰ ভৱিষ্যত সিমানেই সফল হ'ব। আনে কি কৰিছে, আনে কি কৈছে, আনে কি ক'ব, তালৈ মন নকৰি নিজৰ কৰিবলগীয়াবোৰ কৰি যোৱা। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। সূৰ্যৰ দৰে জিলিকিবলৈ হ'লে মনত অটুট বিশ্বাস ৰাখি কঠোৰ পৰিশ্ৰম কৰি যাব লাগিব। সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো দৰকাৰী। গছৰ পুৰণি পাতবোৰ নসৰালৈকে যিদৰে নতুন পাতবোৰ নগজে, সেইদৰে জীৱনলৈ দুখবোৰ নহালৈকে সুখবোৰ যে কিমান মূল্যৱান বুজিব নোৱাৰি। সংঘৰ্ষই আপোনাৰ ক্ষমতাক বৃদ্ধি কৰি আপোনাক সফলতাৰ দিশত অধিক আগুৱাই লৈ যাব। অসফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, যদিহে তুমি সফল হ'বলৈ একাগ্ৰতা আৰু আপ্ৰাণ চেষ্টা